নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল এডুকেট আৰ্মিলৈ সকলোলৈ স্বাগতম জনাইছোঁ। মই এডুকেট আৰ্মি ফাউণ্ডাৰ আৰু তোমালোকে চাই আছা এডুকেট আৰ্মি। চ' আজি আমি পঢ়িম এটা নতুন টপিক ক্লাছ 7ৰ ICTৰ, যিটো কি যে ICT ফাণ্ডা FUNDAMENTALS ফাণ্ডামেণ্টেলছ, ঠিক আছে। চ' মই এক্সাৰচাইজ চলিউশ্যন কেনেকুৱাকৈ দিছোঁ যে ফিলিং দ্য ব্লেংকছ তোমালোকৰ আছে সেইখিনি ডাইৰেক্ট দি দিছোঁ, কিন্তু যে লং কুৱেশ্যন যিমান আছে চ' সেইখিনি অসমীয়াটো অনুবাদ কৰি দিছোঁ যাতে তোমালোকে বুজি পোৱাত সহজ হয়। আৰু তোমালোকৰ যদি স্কুলবোৰত যে অসমীয়াটো সুবিধাটো দি দিয়ে লিখিবলৈ, চ' তোমালোকে তাতো অসমীয়াত লিখিব পাৰিবা, গম পাইছানে? চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ফাৰ্ষ্ট তোমালোকৰ কি আছে যে ফিল ইন দ্য ব্লেংকছ, যে এ নম্বৰ যে এ লেপটপ ইজ এ পৰ্টেবল কি হ'ব খালী ঠাইত কম্পিউটাৰ। তাৰপিছত বি নম্বৰ যে ৰেডিঅ' ইজ এ হাৰ্ডৱেৰ টুল। হাৰ্ডৱেৰ মানে কি আৰু ছফ্টৱেৰ মানে কি, এইটো তোমালোকক মই এতিয়া বুজাই দিম। যে পেইণ্ট ইজ এ ছফ্টৱেৰ ছফ্টৱেৰ হ'ব ছফ্টৱেৰ টুল, ঠিক আছে। তাৰপিছত ডেছ খালী ঠাই ইয়াত ৱৰ্ড প্ৰচেছৰ আৰ মেইনলি ইউজড ফৰ ক্ৰিয়েটিং এণ্ড এডিটিং টেক্সট। তাৰপিছত ই নম্বৰ যে খালী ঠাই ইয়াত ৱেব ব্ৰাউজাৰ ইজ ইউজড এক্সপ্ল'ৰ দ্য অনলাইন ৱৰ্ল্ড, ঠিক আছে। এইখিনি তোমালোকৰ খালী ঠাই। চ' আমাৰ এতিয়া এটা টপিক আমি জানিব লাগে যে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ। হাৰ্ডৱেৰ কোনবিলাক হয় যিবিলাক আমি হাতেৰে চুব পাৰোঁ, যেনেকুৱাকৈ ৰেডিঅ' হৈ গ'ল, তাৰপিছত কম্পিউটাৰ হৈ গ'ল, এইটো যিটো কীবৰ্ড হৈ গ'ল সেইটো। আৰু ছফ্টৱেৰ কোনবিলাক যে আমি স্ক্ৰীণৰ ভিতৰত যিমান মানে এপ্লিকেশ্যনবোৰ মানে অন কৰোঁ সেইখিনি, যেনেকুৱাকৈ MS Word হৈ গ'ল আৰু বহুত আছে, লিব্ৰা অফিচ হৈ গ'ল, সেইখিনি তোমালোকৰ ছফ্টৱেৰ কেটেগৰীত পৰিব। তাৰপিছত এতিয়া 2 নম্বৰটো যে আইডেণ্টিফাই দ্য ICT ডিভাইচ ডেট উই ইউজ ইন আৱাৰ ডেইলি লাইফছ ফ্ৰম দ্য লিষ্ট। এইটো তোমালোকৰ এটা লিষ্ট আছে ইয়াত। চ' ফ্ৰিজ আছে, তাৰপিছত টিভি বা মনিটৰটো আছে, তাৰপিছত আছে ৰেডিঅ', স্মাৰ্টফোন, নিউজ পেপাৰ, বুক। চ' কোনটো হ'ব যে স্মাৰ্টফোন, ৰেডিঅ' এণ্ড স্মাৰ্ট টিভি, ৰেডিঅ' এণ্ড স্মাৰ্টফোন, এইখিনি এই তিনিটা হ'ব। চ' তাৰপিছত নিউজ পেপাৰটো নহয় ন। এতিয়া আহি গ'লোঁ আমি লং কুৱেশ্যন আনচাৰ্ছত। এইখিনি তোমালোকক মই অসমীয়াটো দিছোঁ, ইংৰাজীটো দিছোঁ, যাতে তোমালোকে বুজি পোৱাত অসুবিধা নহয়। 3 নম্বৰ যে ৰাইট দ্য নেমছ অফ ICT টুলছ ডেট উই ফাইণ্ড ইন ইয়ৰ ছাৰাউণ্ডিংছ। যে ইংলিছত মই কৈ দিওঁ এতিয়া দ্য ইংলিছ আনচাৰ যে some common ICT tools found in our surroundings include smartphone, laptops, desktops, computers, smart TVs, tablets, Wi-Fi readers and radios. So 2 মাৰ্কৰ আহিলে তোমালোকে ইমানলৈকে লিখিলেও হ'ব, কিন্তু যদি 3 মাৰ্কৰ লাক বাই চান্স আহি যায় বা তোমালোকে গোটেইখিনি মুখস্থ কৰি যোৱা, চ' ইয়ালৈকে লিখিলেও হ'ব যে this device help us communicate, store data, access the internet তাৰপিছত and receive information in our daily life। ইমানলৈকে লিখিলেও হ'ব, গম পাইছানে? তোমালোকে নিজৰ সুবিধা অনুযায়ী এইটো পঢ়ি ল'বা। আৰু এইটো হ'ল অসমীয়াত অনুবাদ। তাৰপিছত 4 নম্বৰ যে হোৱাট ডাজ ICT মিন। ইংলিছত আনচাৰ হ'ব যে ICT stand for Information and Communication Technology. It refers to all digital technologies and tools used to create, store, process and share information। ইমানলৈকে লিখিলে হ'ল। 1-2 মাৰ্কৰ আহিলে, তাৰপিছত যে এক্সাম্পল 2-3 মাৰ্কৰ যদি আহি যায় লাক বাই চান্স, তোমালোকে ইমান লিখিবা। যে এক্সাম্পল ইনক্লুড কম্পিউটাৰ, স্মাৰ্টফোন, দ্য ইণ্টাৰনেট এণ্ড ব্ৰডকাষ্টিং ছিষ্টেম। আৰু এইটো হৈ গ'ল অসমীয়াত। তোমালোকে ভালকৈ চাই লোৱা।
অসমীয়াটো মই কি ক'ম ন তোমালোকে পাৰিবাই যদি ক'ব লাগে তোমালোকে কমেণ্ট কৰি জনাবা মই নিশ্চয়কৈ ভিডিঅ'টো লৈ আহিম তাৰপিছত যে 5 নম্বৰ যে ৰাইট দ্য নেমছ অফ ICT ডিভাইচ ডেট উই ইউজড ফৰ লাৰ্ণিং যে ইংলিছত আনচাৰ যে the ICT device commonly used for learning include laptops, tablets, smartphone, smartboard and desktop computers. তাৰ ইমানলৈকে লিখিলে হ'ল 1-2 মাৰ্ক আহিলে মানে আৰু তোমালোকে যদি ভালকৈ আৰু এটা ভাল ইমপ্ৰেশ্যন তোমালোকে ছাৰহঁতৰ মনত আনিব খোজা সো তোমালোকে এইখিনি লিখিব পাৰা নিশ্চয়কৈ সে দিস টুলস হেল্প ষ্টুডেণ্টছ attend online class, read digital textbook, watch educational videos and research topics online মানে তোমালোকে ৰিচাৰ্চ কৰিবা যেনেকুৱাকৈ ছায়েন্সৰ হোক বা যিয়ে নহওক তোমালোকে ৰিচাৰ্চ কৰিব পাৰা ইণ্টাৰনেটত আমি কৰিব পাৰোঁ নহয় জানো সেইটো কথা কৈছে তাত চ' তাৰপিছত এতিয়া আহি গ'ল আমি 6 নম্বৰ অৰ্থাৎ লাষ্ট এই সাবজেক্টটো তোমালোকৰ কাৰ ভাল লাগে ক'বাচোন মোক ঠিক আছে তাৰপিছত 6 নম্বৰ যে ডিফাইন এইটো কি হৈ গ'ল ডিফাইন অপাৰেটিং সিস্টেম উইথ এক্সাম্পলছ সো আনসাৰটো হ'ব যে ইংলিছত যে এন অপাৰেটিং সিস্টেম OS ইজ system software that manage computer hardware and software resource and asset as an interface between the user and the computer hardware without an OS ইমানলৈকে লিখিলে হ'ল তাৰপিছত 2-3 মাৰ্কৰ আহিলে তাৰপিছত যদি বেছি লিখিব খোজা তোমালোকে ইয়াত লিখিব পাৰা যে উইদাউট এন OS এ কম্পিউটাৰ অৰ মোবাইল cannot run example include window android ISO এইটো তোমালোকৰ এণ্ড্ৰইড ফোন থাকে ন সেইটো এটা সিস্টেম সেইটো নাথাকিলে মোবাইলটো মানে অন নহ'ব তাৰপিছত ISO MACOS তাৰপিছত Linux এইটো LINUX সো মই তোমালোকৰ আশা কৰোঁ বুজি পালা তাৰ আৰু তোমালোকে আৰু বেহতৰকৈ যাতে ভালকৈ বুজি পোৱা তাৰ কাৰণে মই অসমীয়াটো দি দিছোঁ এইটো তোমালোকে পঢ়ি ল'বা আৰু ভালকৈ বুজি ল'বা ঠিক আছে কিছুমান ষ্টুডেণ্ট আছে ইংলিছত লিখে কিন্তু ইংলিছত বুজি পোৱা টান হয় তাৰ বাবে মই অসমীয়াত দি দিছোঁ ঠিক আছে সো আজিৰ ভিডিঅ'টো ইমানলৈকে নেক্সট তোমালোকৰ কোনটো চেপ্টাৰ লাগে তোমালোকে কমেণ্ট কৰি ক'বা মোক মই নিশ্চয়কৈ সেইটো ভিডিঅ' লৈ আহিম আৰু ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ জনাবা আৰু লাইক আৰু সাবস্ক্ৰাইব এটা কৰি দিবা ঠিক আছে বাই